আজি মই দেখাই আছো ষ্টাম্প কেনেকে বনাই প্ৰথমে এইটো মাষ্টাৰটো প্ৰিন্ট কৰি ললো মাষ্টাৰটো প্ৰিন্ট কৰি এইটো কাটি লম এইটো প্ৰিন্টাৰ আপোনাৰ LBP2900 কৰিছো মই এইটো সমানে কাটি লৈছো এইটো সাইড কৰিম আৰু এইটো হ'ল ষ্টাম্পটো এইটো এটা সেলফ প্ৰিন্টিং হয় খুলি দেখাই আছে কিন্তু ইয়াতে ইংটো ভৰোৱা হয় আৰু এতিয়া আমি ইয়াতে আমাৰ এইটো সাইড কৰি লৈছো এতিয়া আমি টেচিং পেপাৰ এইটো ইয়াৰ সাইজত টেচিং পেপাৰটো কাটি ল'ব লাগিব এইটো সাইজত আমি টেচিং পেপাৰটো কাটি লম বাস ৰেডি প্ৰথমে ট্ৰেচিংটো লগালে তাৰপিছত এইটো মাষ্টাৰটো চিধা নহয় এনেকে উল্টাকে দিব লাগিব মাষ্টাৰটো তেতিয়াহে কাগজত মাৰোতেনে আকৌ মানে চিধা হৈ ওলাব সেইটো কাৰণে আমি এতিয়া ইয়াত উল্টাকে লগাইছো লগোৱাৰ পাছত মাজত ভালকে লগাই লৈ এতিয়া আমি ইয়াতে টেপ লগাই দিম ইয়াতে আমি এতিয়া খুলি যাব নোৱাৰাকে এনেকুৱা কৰি ইয়াত আমি টেপ লগাই দিম এইফালে ইয়াত চাব যাতে আখৰটো মানে টেপটোত নপৰে যাতে সেইকাৰণে বাছ এইটো ৰেডি এইটো হৈ গ'ল আমাৰ মেচিনটো ইয়াতে সৰঞ্জামখিনি আছে আমাৰ বস্তুখিনি তো এইটোৱে আমি ইয়াত আৰু এনেকে ফিক্স কৰি ল'ম ফিক্স কৰি লৈ ইয়াত আমি এনেকে বহাই দিলো বাছ আৰু একো কাম নাই একেবাৰে ইজি এইটো চেল্ফিং ষ্টাম্পটো বনাবৰ কাৰণে ত পলিমাৰ ষ্টাম্পটোত বৰ এখন লাগি থাকিব লাগে এখন একদম এইটোত ইজি আৰু ইমান কিবা নাই টান কাম নাই কিন্তু এইটো 10-15 মিনিট লাগে ইনটো সোমাওতেনে কিবাত ষ্টাম্পত মানে ইনটো সোমাবৰ কাৰণে 10-15 মিনিট লাগি যায় হ'লেও এইটো অলপ টাইট দি দিছো আৰু এখন সাফৰ ঢাকনি ঢাকনিটো ইয়াত মাৰি দিছো বাছ তো ইয়াতে আমি 3টা ফ্লাছ দিম ইয়াতে আগৰ মোৰ ষ্টাম্প বনোৱা মানে ফ্লাছ এইটো ছেটিং কৰি থোৱাই আছে ৰেডি হৈ আছে ৰেডি হৈ গৈছে মই ষ্টাৰ্ট কৰিম ইয়াত 3টা ফ্লাছ অলৰেডি আছেই মই 3টা ফ্লাছহে দিম তো ইয়াত ষ্টাৰ্ট কৰি দিছো এতিয়া ইয়াত গ্ৰীণ ফ্লাছ কৰি এটা মাৰিব ফ্লাছ এটা মাৰিলে আৰু দুটা আছে দুটা মাৰিছে আৰু এটা মাৰিলে হৈ যাব বাছ এইটো হৈ গ'ল তাৰ কাৰণে সিগনেলটো দি দিলে তো আমি পাৱাৰটো অফ কৰিম লাহেকে আৰু এইটো খুলি দিম ইয়াৰ পৰা একেবাৰে ইজি প্ৰচেছ মানে চেল্ফ প্ৰিন্টিঙৰ ইমান লাগি থাকিব নালাগে পলিমাৰটোৰ নিচিনা আৰু এইটো আমি এতিয়া ইয়াতে খুলিম টেপটো লগোৱা আছিলে লাহেকে খুলিম চাম এইটো বহিলে নে নাই বহা আখৰটো এইটো চব এটা আহিব ইয়াত লিখা প্ৰডিউচাৰ লেগচিনে প্ৰডাকশ্যন ধুনীয়াকে আহিব এইটো তো ইয়াতে আমি এতিয়া ইংক ভৰাম আমাৰ ইয়াতে ইংকটো আছে আনি থোৱা মই এইটো একচুৱেলি জোখ লৈ ভৰাব লাগে কিমান কিবা কিবি মই জোখ নলওঁ এইটো বনাই অনুমানিক মানে আন্দাজ হৈ গ'ল আৰু কোনে জোখ লৈ থাকিব
লিংকি কৰি থাকে ডাইৰেক্ট মানে ভৰাই দিওঁ সেইটো কাৰণে মই জোখ লৈ নাথাকোঁ আৰু ইংটো ভৰাই দিছোঁ খুব বেছি 10-15 মিনিট লাগিব ইংটো ইয়াত সোমাওঁতেনে ষ্টাম্পটো লওঁতেনে 10-15 মিনিট সময় ইয়াতে ৰাখি দিম ডেলিভাৰী আৰ্জেণ্ট নাই দেৰিকৈ আছে ইয়াতে আমি এইটো হৈ গ'ল এইটো 5-6 মাহ চলি যাব ইমানটো ইংকে এতিয়া আমি ইয়াৰ লককেইটা কৰি দিম কেইকেইটা আছিলে লককেইটা একো কৰিব নালাগে এইটো বাছ ইয়াত খাপে খুৱাই দিলে হৈ গ'ল আৰু এইটো এনেকে উল্টা কৰিলে নহ'ব চিধাকে এনেকে ৰাখিব লাগিব এনেকে মই এইটো ফটো মাৰি দিছোঁ বাছ এইটো ইয়াতে থাকিব আৰু এইফালে চাগে আমাৰ এইটো ষ্টাম্প ৰেডি হৈ গৈছে তো এইটো চেক কৰি চাম একবাৰ কাম আহিছেনে নাই হৈছেনে নাই প্ৰথম এইটো এনেকুৱা চাই ল'ব লাগিব ঠিকে আছে তো মাৰি দেখাইছোঁ একবাৰ এইটো হৈ গৈছে আমাৰ ৰেডি 10 মিনিটহে লাগিলে 15 মিনিট নালাগিলে বাকী গৈছে ধুনীয়া বাছ এইটো ৰেডি